সমাগত বিশ্বকৰ্মা পূজা ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই বিশ্বকৰ্মা পূজাক লৈ এক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে আৰু যোৰহাটতো সেই একেই পৰিৱেশ আৰু মই যোৰহাটৰ এখন শিল্পালয়ত উপস্থিত আছো মা দুৰ্গা মৃৎ শিল্পালয়ত উপস্থিত আছো আৰু এই মা দুৰ্গা মৃৎ শিল্পালয়ৰ যিসকল শিল্পী এই শিল্পীসকলেই প্ৰতিমাসমূহত হাতৰ শেষ প্ৰক্ৰিয়াত ব্যস্ত হৈ পৰিছে মই মোক কেমেৰা পাৰ্চন যিগৰাকী সতীৰ্থ এই সতীৰ্থক মই দেখাবলৈ অনুৰোধ জনাইছো এনেদৰেই শিল্পীসকলে ব্যস্ত হৈ পৰিছে যিগৰাকী মৃৎ শিল্পী সেইসকলে ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মাৰ যি মূৰ্তিভাগ সেই মূৰ্তিভাগত শেষ প্ৰক্ৰিয়াত ব্যস্ত হৈ পৰিছে মই যদি মোৰ সম্ভৱ হয় মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিগৰাকী শিল্পী মই তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাক আগতীয়াকৈ হলেও বাবা বিশ্বকৰ্মাৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আপুনি বৰ্তমান যিহেতু মৃৎ শিল্পৰ লগত জড়িত আপুনি কিমান দিনৰ পৰা জড়িত হৈ আছে মই সৰু অৱস্থাৰ পৰা মৃৎ শিল্পৰ লগত জড়িত মই আপোনাৰ যেতিয়া পঞ্চমমান শ্ৰেণীত আছিলো তেতিয়াৰ পৰা মই মূৰ্তি নিৰ্মাণ কৰোঁ ঘৰতেই আৰু আমাৰ ঘৰত দুৰ্গা পূজাও হয় দুৰ্গা পূজা মই নিজে মূৰ্তি বনাই নিজে পূজা অৰ্চনা কৰোঁ বিগত 3 বছৰে মই সেই শিল্পকৰ্মটোকে ব্যৱসায় হিচাপে লৈ পেলাই ইয়াতে মই প্ৰতিষ্ঠানটো আৰম্ভ কৰিছিলোঁ প্ৰথম অৱস্থাত মই অকলশৰীয়াকৈ আৰম্ভ কৰিছিলোঁ যিহেতু এটা বিশেষ মই ইয়াৰ জ্ঞান নাছিলে কিন্তু লাহে লাহে মই 2-3জন যুৱক মই ইয়াৰ লগত জড়িত কৰাইছোঁ আৰু এতিয়া মই প্ৰতিষ্ঠানটোত প্ৰায় প্ৰতিমা আমাৰ নিৰ্মাণ কাৰ্য দেখিছে বিশ্বকৰ্মা পূজাৰ প্ৰতিমাৰ কাম চলি আছে ইয়াৰ পিছতে দুৰ্গা পূজাৰ কাম আৰম্ভ হ'ব এইবাৰ যিহেতু পূজাসমূহ লগালগি ওচৰা-ওচৰি গৈ আছে সেইকাৰণে যথেষ্ট মানে কষ্টই হৈছে কাৰণ কেলৈ একেলগে কামখিনি কৰিবলগীয়া হৈছে ৰাইজৰ সঁহাৰি পাইছোঁ সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে এজন অসমীয়া ল'ৰা হিচাপে আগবাঢ়ি যাব পাৰোঁ আৰু ইয়াৰ যদি কোনোবা শিকিবলগীয়া থাকে আহে মোৰ ওচৰলৈ বিভিন্ন মহাবিদ্যালয় কলেজৰ ছাত্ৰ ছাত্ৰী আহে মোক তেখেতলোকে শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰে মই তেখেতলোকক কওঁ যদি তোমালোকৰ সময় সুবিধা মিলে মই এই কলাটো মই শিকাবলৈ যথেষ্ট চেষ্টা কৰিম যিহেতু আপোনালোকে দেখিছে আজিকালি বাহিৰৰ শিল্পী আহিয়ে প্ৰতিমা নিৰ্মাণ কৰে তেনেকুৱা এটা প্ৰচাৰ চলি আছে যদি আমি আমাৰ অসমীয়া যদি যুৱকে বা অসমীয়া থলুৱা ল'ৰাই যদি এনেকৈ ব্যৱসায় কৰিবলৈ আগবাঢ়ে তেতিয়া বাহিৰৰ পৰা শিল্পী অনাৰ যিটো পৰম্পৰা সেইটো লাহে লাহে ক্ৰমাৎ নাইকিয়া হ'ব আৰু সেইটোকে মই বিচাৰোঁ যাতে অসমীয়া মানুহৰ হাততে শিল্পকলাটো থাকক আমি সকলোৱে পূজা পাতে দেখিছে অসমীয়া মানুহৰ ভগৱানৰ প্ৰতি যিটো আধ্যাত্মিকতাৰ প্ৰতি আকৃষ্ট হোৱা যিটো ভাৱ সেই ভাৱটো সহযোগিতা কৰি আমাৰ অসমীয়া ল'ৰাই যদি মৃন্ময় প্ৰতিমা নিৰ্মাণ কৰিবলৈ আগবাঢ়ে যথেষ্ট উপকৃত হ'ব সমাজখনো আগবাঢ়িব আৰু স্বাৱলম্বী হোৱাটো এক পথ মানে মুকলি হ'ব বুলি মই আশা কৰোঁ যিহেতু 2 দিনৰ পাছত বিশ্বকৰ্মা পূজা এইবাৰ বৰ্তমান আপুনি কিমান ভাগ পূজা মূৰ্তি স্থাপন কৰি বনাইছে এইবাৰ মোৰ 70জনা প্ৰতিমা মই নিৰ্মাণ কৰি উলিয়াইছোঁ তাৰে ভিতৰত প্ৰায়খিনি প্ৰতিমা ৰাইজ মানে বুকিং হৈছে আৰু অলপ বাকী আছে কাইলৈ দিনটো আছে সেইকাৰণে অকণমান চিন্তাও হৈ আছে পৰিমাণটো অলপ বেছি আৰু পূজাৰ সংখ্যা এইবাৰ আগতকৈ এইবাৰ বজাৰ অলপ কম সেইকাৰণে ভাবিছোঁ আশা কৰিছোঁ যাতে যিমানখিনি প্ৰতিমা নিৰ্মাণ কৰি আছোঁ সকলোখিনি যাতে ৰাইজে লৈ যায় মই আশা কৰিছোঁ প্ৰতিমা যিসমূহ অৰ্ডাৰসমূহ আহিছে অকল অকল যোৰহাটৰ নে যোৰহাটৰ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিছে বিশ্বকৰ্মা পূজা আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ আছে কিন্তু দুৰ্গা পূজা যোৰহাটৰ বাহিৰৰ ডিষ্ট্ৰিক্টৰ আছে গোলাঘাট জিলাৰ পৰাও প্ৰতিমা আহিছে আৰু যোৱা বিগত বছৰে মই মাজুলীলৈকেও প্ৰতিমা দিছোঁ কিন্তু এইবাৰ যিহেতু আপোনাৰ প্ৰতিমা যোৰহাটতে সীমাবদ্ধ আছে বাহিৰলৈ মই বিশ্বকৰ্মা প্ৰতিমা যোৱা নাই হয় দৰ্শকসকল এইখিনিতে ক'ব লাগিব যে অসমীয়াগিৰি দেখুওৱা এগৰাকী প্ৰকৃত যুৱকৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আৰু এইগৰাকী যুৱকে বাহিৰাগত যিসমূহ মৃৎ শিল্পৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে সেইসকল ব্যক্তি কিন্তু ফেৰ মাৰিবলৈ চেষ্টা কৰিছে এইগৰাকী অসমীয়া যুৱকে আৰু মই কেমেৰা পাৰ্চন সতীৰ্থক যদি সম্ভৱ হয় মই দেখাবলৈ অনুৰোধ জনাম আমাৰ সন্মুখত আহি গৈছে কেইবাটাও ডাঙৰ ডাঙৰ প্ৰতিমা প্ৰায় 10 ফুট উচ্চতাৰ প্ৰতিমা আছে বাবা বিশ্বকৰ্মাৰ প্ৰায় 10 ফুট উচ্চতাৰ প্ৰতিমাসমূহ এইগৰাকী যুৱকৰ হাতৰ পৰশৰ সৃষ্টি হৈছে মই মোৰ কেমেৰা পাৰ্চন সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ সেই প্ৰকাণ্ড ডাঙৰ ডাঙৰ প্ৰতিমাসমূহ প্ৰায় 10 ফুট উচ্চতা বা তাৰ সমপৰ্যায়ৰ যিসমূহ প্ৰতিমা আছে সেই প্ৰতিমাসমূহ এইগৰাকী মৃৎ শিল্পীয়ে অতি কষ্টৰ জৰিয়তে তেখেতে নিৰ্মাণ কৰি উলিয়াইছে বুলি আমাক ইতিমধ্যে জানিবলৈ দিছে আৰু যিহেতু কৈছোৱে যে বিশ্বকৰ্মা পূজা সমাগত আৰু এই বিশ্বকৰ্মা পূজা সমাগতৰ উপলক্ষে যথেষ্ট উৎসাহ উদ্দীপনা দেখা পোৱা গৈছে আৰু যথেষ্ট ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকলৰ আৰু যেনেদৰে ব্যস্ত হৈ পৰা দেখা পোৱা গৈছে যোৰহাটৰ যি মা দুৰ্গা শিল্পালয় এই মা দুৰ্গা শিল্পালয়ত আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেন্ড কৰা হয় দৰ্জা চৌকাত আৰু উইন্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজত হয়
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল চব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ